আজি পবিত্ৰ অনুষ্ঠানটো উদযাপন কৰিবলৈ প্ৰথমবাৰৰ বাবে প্ৰস্তুতি কৰিছে তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি মহান অনুষ্ঠানটোত খন্তেক সময়ৰ বাবে হ'লেও নিমন্ত্ৰণ কৰি এই থলীতে দুআষাৰ ক'বলৈ সুবিধা দিয়াৰ কাৰণে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'লোঁ। গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ইতিমধ্যে আমাৰ ৰহমান ছাৰে যথেষ্ট সাৱলীলভাৱে আৰু সুন্দৰভাৱে সকলোৰে বোধগম্য হোৱাকৈ ইয়াৰ ইতিবাচক দিশবোৰৰ সম্পৰ্কে যথেষ্ট ধুনীয়াকৈ কৈ গ'ল। ইয়াতকৈ হয়তো মোৰ জ্ঞানে আৰু বেছি কোৱাৰ একো ঢুকি নাপাব। তথাপিও আজি এই দিৱসটো আমাৰ এইকাৰণেই প্ৰয়োজন হৈ পৰিছে যে আমি আমাৰ দেশখনক যি আমি স্বাধীনতা লাভ কৰিছিলোঁ 1950 চনত স্বকীয়ভাৱে, সেইটো আমি বজাই ৰাখিবলৈ আজি আমি ৭৪টা বছৰ পাৰ কৰি অহৰহ চেষ্টা কৰি আহিছোঁ। আৰু এই আপাহতে যিসকল মহান ব্যক্তিৰ ত্যাগ আৰু বলিদানৰ বিপৰীতে আমি স্বাধীনতা লাভ কৰিলোঁ, সেইসকল মহান প্ৰাতস্মৰণীয় ব্যক্তিসকলক এই আপাহতে মোৰ অন্তৰৰ নিভৃত কোণৰ পৰা তেখেতসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ।